গুড মৰ্ণিং মোৰ অইন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। টিফিনৰ কাৰণে আজি মই বনাব লৈছোঁ বুট পোলাও। তাৰ কাৰণে বুট আৰু বুটৰ দালি অকণমান ভালকৈ ধুই যিখিনি মই ৰাতিয়ে ভিজাই থৈছিলোঁ ধুই ল'লোঁ আৰু লগত পিঁয়াজ এটা লৈ সেইখিনি ভালকৈ কাটি ল'লোঁ। আদা অকণমান লৈ সেইখিনি প্ৰথমে চিলাই মেলি তাৰপাছত মই ভালকৈ ধুই সৰু সৰুকৈ সেইখিনি পিচ কৰি ল'লোঁ আৰু সেইখিনি থেতেলিয়াই ল'লোঁ। এইটো এটা বহুত ইজি হয় টিফিন ৰেচিপি। আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক দিব পাৰে, সিহঁতৰ পেটো ভৰি থাকিব আৰু নিজেও ঘৰত খাব পাৰে। গোটা মছলা যেনেকৈ ইলাইচি ডালচেনি এইখিনি লৈ পেলাই সেইখিনিও থেতেলিয়াই ল'লোঁ আৰু তাৰপাছত মই কুকাৰটো বহাই দিলোঁ। গেছটো অন কৰি পেলাই কুকাৰটো বহাই দিলোঁ। কুকাৰটো যেতিয়া অকণমান গৰম হ'ল তাৰপাছত মই তাত ৰিফাইন অইলখিনি ঢালি দিলোঁ। ৰিফাইন অইল বা আপোনালোকে ঘিউ দিব পাৰে, মই ঘি ব্যৱহাৰ কৰা নাই, ৰিফাইন অইল দিলোঁ। তেলখিনি যেতিয়া অকণমান গৰম হ'ল, গৰম হোৱাৰ পাছত তাত মই কাটি থোৱা যিখিনি পিঁয়াজ আছিলে সেই পিঁয়াজখিনি ঢালি দিলোঁ আৰু পিঁয়াজখিনি অকণমান সময় ভাজি ল'লোঁ। পিঁয়াজখিনি যেতিয়া এটা লাইট পিংক কালাৰ এটা হ'ল মানে তাৰপাছত মই তাত তেজপাত দুটামান দি দিলোঁ আৰু লগত দিলোঁ যিখিনি গৰম মছলা মই খুন্দি পেলাই থৈছিলোঁ সেই গৰম মছলাখিনি দিলোঁ আৰু দিলোঁ আদা যিখিনি থেতেলিয়াই থৈছিলোঁ সেইখিনিও দি পেলাই আৰু অকণমান সময় সেইখিনি মই ভাজি দিলোঁ। সেইখিনি আপোনালোকে অলপ সময় ভাজিব, কাৰণ আদাৰ কেঁচা গোন্ধটো থাকিলে ভাল নালাগে। সেইকাৰণে অলপ সময় ভাজি যেতিয়ালৈ আদাৰ গোন্ধটো নাযায় তেতিয়ালৈকে অকণমান সময় ভাজিব। আদাখিনি ভাজি পেলাই তাৰপিছত মই ধুই থোৱা যিখিনি বুট আৰু দালি আছিলে সেইখিনি তাত মিক্স কৰি দিলোঁ। সেইখিনি অলপ সময় ভাজিলোঁ। ভাজি তাত মই নিমখ দিলোঁ। নিমখ আপোনালোকে নিজৰ টেষ্ট অনুযায়ী দিব, যিখিনি নিমখ লাগে, আৰু চেনি অকণমান দিলোঁ। চেনি দিলে এটা মিঠা মিঠা ভাৱ আহে, ভাল লাগে আৰু অকণমান মিঠা হ'ব লাগে, খুব বেছি চেনি নিদিব। তাৰপাছত চাউলখিনি ল'লোঁ। মই এনে চাউল যিটো ঘৰত আমি খাওঁ সেই চাউলেই লৈছোঁ, জহা চাউল ল'লে বেছি ভাল লাগে। চাউলখিনি ভালকৈ ধুই মেলি সেইখিনিও কুকাৰত দি দিলোঁ। দি তাৰপিছত সেইখিনি ভালকৈ ভাজি ল'লোঁ। চাউলখিনি যেতিয়া ভাজা হৈ গ'ল তাৰপাছত মই তাত পানী দিলোঁ। পানী দিয়াৰ পাছত মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। পানীখিনি দি কুকাৰটো বন্ধ কৰি দিলোঁ আৰু ৩-৪টামান হুইচেল মৰাৰ পাছত সেইটো গেছটো বন্ধ কৰি দিলোঁ। এয়া আপোনাৰ পোলাও ৰেডি হৈ গ'ল। এয়া মই ঘৰত খাবৰ কাৰণে, চাহৰ লগত ব্ৰেকফাষ্টত খাবৰ কাৰণে উলিয়াইছোঁ আৰু এতিয়া মই ল'ৰাৰ টিফিনো পেক কৰিম। গৰম গৰম হৈ থাকিলে বেছি ভাল লাগে। ঠাণ্ডা হ'লেও বাৰু টেষ্টটো, কাৰণ টিফিনততো অকণমান ঠাণ্ডা হৈ যায়, ঠাণ্ডা হ'লেও টেষ্টটো থাকেই বাৰু। এয়া মই ল'ৰাৰ টিফিন পেক কৰি আছোঁ আৰু আপোনালোকেও এনেকৈ বনাই চাব পাৰে। হয়তো আপোনালোকে বনায়েই, তথাপিও যোনে বনোৱা নাই বনাই চাব পাৰি, কেনেকুৱা লাগে খাই চাব পাৰে। বহুত ইজি হয়, চিম্পল হয় আৰু ভালো হয়, পেটো ভৰি থাকিব আৰু ল'ৰা ছোৱালী ভালো পাব। চ' আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে আছিল। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈ বাই বাই।